বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম যিসকলে আপোনালোকে এমএড বা বিএড কৰি আছে আৰু বিএড কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ বা অন্যান্য চাকৰিৰ এই সম্পৰ্কীয় অন্যান্য চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে সেইসকল প্ৰাৰ্থীৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ বিশেষকৈ কিন্তু অনাগত বছৰসমূহত ডায়েটসমূহত অসমৰ যিবিলাক ডায়েট আছে তাত কিন্তু বৃহৎ সংখ্যক নিযুক্তি হ'বলৈ গৈ আছে কাৰণ ইতিমধ্যে নিউজত প্ৰকাশ পাইছে যে ডেপুটেশ্যনত চলি আছে ডায়েট আৰু বিষয়া কৰ্মচাৰীৰ অৰ্ধেক পদ খালী হৈ আছে SCERTৰ প্ৰতিবেদন অনুসৰি যিমানখিনি পোষ্ট হিচাপত ফিল আপ হৈ থাকিব লাগে সিমানখিনি পোষ্ট অসমৰ ডায়েটসমূহত নাই সমগ্ৰ শিক্ষাৰ PABৰ বৈঠকত উন্মোচিত হ'ল জোৰা তাপলি মৰা অৱস্থা পদ পূৰণ নহ'লে নাপায় ডায়েট অফ এক্সেলেন্সৰ বাবে আবণ্টিত ধন ডেপুটেশ্যন ব্যৱস্থাৰে চলিছে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান SCERT আৰু জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট বিদ্যালয় শিক্ষাৰ মান উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ শিক্ষাৰ অধীনত বছৰি শ কোটি অনুমোদন জনাই যদিও শিক্ষক প্ৰশিক্ষণ আৰু শিক্ষা গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা থকা এই অনুষ্ঠান দুটাত খালী পদৰ বিপৰীতে নাই স্থায়ী বিষয়া কৰ্মচাৰী কেন্দ্ৰীয় বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ অধীনস্থ সমগ্ৰ শিক্ষাৰ প্ৰকল্প অনুমোদন পৰিষদৰ PAB বৈঠকে 2025-26 বৰ্ষৰ বাবে শিক্ষক প্ৰশিক্ষণৰ বাবদ সমগ্ৰ শিক্ষা অসমলৈ সৰ্বমুঠ 235.07 কোটি টকা অনুমোদন জনাইছে ইয়াৰ ভিতৰত শিক্ষক প্ৰশিক্ষণৰ বাবদ পৃথককৈ 120.23 কোটি অনুমোদন জনোৱা হৈছে তেনেদৰে একেটা বিত্তীয় বৰ্ষৰ বাবে মৌলিক সাক্ষৰতা আৰু সংখ্যাবিদ্যা FLN কাৰ্যসূচীৰ বাবদ 114.84 কোটি টকা PABয়ে অনুমোদন দিছে শিক্ষকসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত সময়ে সময়ে প্ৰশিক্ষণ আৰু কাৰ্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত ডায়েট আৰু SCERTৰ দৰে অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও সমগ্ৰ শিক্ষাৰ প্ৰকল্প অনুমোদন পৰিষদৰ বৈঠকত অনুষ্ঠান দুটা যে নিজেই সবলীকৰণ হ'ব পৰা নাই সেই কথা স্পষ্ট হৈ পৰিছে PABৰ বৈঠকত কাৰ্য বিৱৰণীত প্ৰকাশ যে SCERTৰ অনুমোদিত 45টা পদৰ ভিতৰত 34টা পদ 75% আৰু ডায়েটৰ অনুমোদিত 675টা পদৰ ভিতৰত 274টা প্ৰায় 41.02% খালী হৈ আছে দেখিলে আপোনালোকে SCERTত 45টাৰ 34টাই পদ আৰু ডায়েটত 675টা পদৰ ভিতৰত 274টা পদেই কিন্তু খালী হৈ আছে PABৰ বৈঠকত SCERTৰ যুটীয়া সঞ্চালক পৰ্যায়ৰ বিষয়া অৱগত কৰে যে বেছিভাগ পদ ডেপুটেশ্যন ব্যৱস্থাৰে পূৰ কৰা হয় বৈঠকৰ কাৰ্যবিৱৰণী মতে অসমৰ বিষয়াগৰাকীক PABয়ে উভতি ধৰি কয় যে শিক্ষকক সবলীকৰণৰ ক্ষেত্ৰত এই অনুষ্ঠানসমূহৰ ভূমিকা আছে সেয়েহে খালী পদসমূহ অগ্ৰাধিকাৰ ভিত্তিত পূৰ কৰিব লাগে অনুষ্ঠান দুটাত কামৰ প্ৰতি অধিক দায়িত্ববোধ পালন কৰিবলৈ ডেপুটেশ্যনত থকাসকলক নিয়মীয়া বিষয়া কৰ্মচাৰীলৈ পৰিৱৰ্তন কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু সকলো পোষ্টত যে ডেপুটেশ্যন আছে এনেকুৱা নহয় কিছুমান কিন্তু ৰেগুলাৰ পোষ্টটো ওলাই যাব উল্লেখযোগ্য যে 2024-25 বৰ্ষত অসমৰ 6টা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক ডায়েট অফ এক্সিলেন্স হিচাপে অনুমোদন জনোৱা হৈছিল এই ডায়েট কেইটা নিৰ্মাণৰ বাবে নিবিদাও হৈ গৈছে PABয়ে অসমক চৰ্ত বান্ধি দিছে যে ডায়েটৰ খালী পদ পূৰণৰ ওপৰত ডায়েট অফ এক্সিলেন্সৰ ধন মুকলি কৰা নকৰাৰ কথা নিৰ্ভৰ কৰিব উল্লেখযোগ্য যে এই শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণৰ লগত জড়িত অনুষ্ঠান দুটাৰ কাৰ্যাৱলীৰ ভিতৰত শিক্ষাৰ মান উন্নত কৰিবলৈ গৱেষণা কৰা শিক্ষকৰ প্ৰশিক্ষণৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰি পৰিচালনা কৰা শিক্ষণ সামগ্ৰী আৰু পাঠ্যক্ৰম প্ৰস্তুত আৰু বিকাশ ঘটোৱা আদি ডায়েট আৰু SCERTয়ে শিক্ষানুষ্ঠান শিক্ষকসকলৰ সৈতে মিলি ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ বিকাশৰ বাবে কাম কৰিব লাগে যদিও মূল চালিকা শক্তি স্থায়ী বিষয়া কৰ্মচাৰী নথকাকৈ ডেপুটেশ্যন ব্যৱস্থাৰে যে চলি আছে সেই কথা PABৰ বৈঠকৰ কাৰ্যবিৱৰণীয়ে উদঙাই দিলে গতিকে গম পালে যে বহুত পোষ্ট কিন্তু এতিয়ালৈকে ডেপুটেশ্যনত চলি আছে বহুতো পোষ্টৰ ক্ষেত্ৰত পুনৰ নিযুক্তি দিয়া হ'ব বহুতৰ ক্ষেত্ৰত ডেপুটেশ্যনত থকা যিসকল কৰ্মচাৰী তেওঁলোককে নিয়মীয়াকৰণ কৰিবলৈ দাবী জনাই থকা হৈছে এইখিনিয়ে হৈছে ডায়েটৰ কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন নিযুক্তি সন্দৰ্ভত গতিকে ফাৰ্ষ্ট ভিজিট কৰি থকাসকলে আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ